হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছো সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত মই প্ৰয়াসী বৰ্তমান ভালে কুশলে আছো। আশা কৰিছো সকলোৰে ভাল, মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰে, মোৰ ইউটিউব পৰিয়ালৰ, আৰু মোৰো ভাল। এতিয়া আজি হৈছে শুক্ৰবাৰ। এনেকে ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছো দুপৰীয়াৰ সময়ৰ পৰা। এতিয়া দুপৰীয়া প্ৰায় 12টামান বাজিব হ'ল। আৰু মোৰ অৱশ্যে এতিয়া কলেজ বন্ধ হৈ আছে, সেইটো কাৰণে ঘৰতে আছো। যিহেতু ঘৰৰে কিছুমান সৰু সুৰা পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো এইকেইদিন, কি কৰিছো কি নাই। তেনেহ'লে বলক ভিডিঅ'টো এনেকে ষ্টাৰ্ট কৰি লৈ গৈ থাকো আৰু আপোনালোকক দেখুৱাই লৈ গৈ থাকিম। আশা কৰিছো সকলোৱে ভাল পাব, একেবাৰে শেষলৈকে চাব আৰু শেষত গৈ ধুনীয়াকৈ লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে এতিয়া সময় দুপৰীয়া, মানে মোৰ লগৰ এজনী আহিব বুলি খবৰ দিলে, সেইটো কাৰণে তাইৰ কাৰণে স্পেচিয়েল মই ইয়াত বনাই আছোঁ কঁঠালৰ চব্জি। প্ৰথমতে মই মছলাখিনি বনাই ল'লোঁ। পেষ্ট এটা বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়াৰ সৈতে পেষ্টটো বনাই মই ভালদৰে ভাজি ল'লোঁ। তাৰপাছত ইয়াতে মই কঁঠালৰ মুচিখিনি মানে বইল কৰি লৈছিলোঁ, তাৰপৰা ইয়াতে মই এড কৰি দিলোঁ। আপোনালোকক সম্পূৰ্ণ ৰেচিপি মই দিয়া নাই, তাই আহিব বুলিয়ে মই বনাই আছোঁ, আচলতে নিজৰ হাতেৰে তাইক খুৱাবলৈ বুলিয়ে। তাৰপাছতে তাই আহিলে আৰু তাই অহাৰ পাছত আমি ভাত পানীও খালোঁ। সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে বাৰু, তেনেকৈ গুচি গ'ল, সময়খিনি পাৰ হ'ল তাইৰ লগত কথা বতৰা পাতি। আৰু এয়া নেক্সট ডে মৰ্ণিং মই আপোনালোকক লগ পাইছোঁ। নেক্সট ডে মই এয়া ড্ৰেছিং আইনাখনৰ সন্মুখত মানে এখন চাফা কৰিবলৈ বুলি বহি লৈছোঁ ভালদৰে। এইফালে বস্তুখিনি গোটেইখিনি মই উলিয়াই ল'লোঁ, যি মোক লাগে সেইখিনি মই ধুনীয়াকৈ চাফ চিকুণ কৰি আপোনালোকক আকৌ দেখুৱাইছোঁ পুনৰ মোৰ ৰুমটো। এইখন হৈছে মোৰ পঢ়া টেবুলখন, এইখনো চাফ চিকুণ কৰিলোঁ। তাৰপাছতে মোৰ যিখন বিচনাত মই শুওঁ সেইখন ধুনীয়াকৈ চাফ চিকুণ কৰি মেলি ড্ৰেছিং টেবুলখনো চাফ চিকুণ কৰা হৈ গ'ল। তাৰপাছত আপোনালোকক সম্পূৰ্ণ ৰুমটো মই দেখাইছোঁ। ইফালে বায়ে অফিচ যাবৰ কাৰণে কাপোৰ কানি উলিয়াই থৈ দিছে। আৰু ইফালে সন্ধিয়াৰ সময় মোৰ গানৰ ছাৰ আহি গ'ল, গান শিকিবলৈ আকৌ আৰম্ভ কৰি দিলোঁ। মানে ইমান সময়ত মোৰ 3 দিন সদায় গানৰ ছাৰ আহে সপ্তাহত, আৰু ছাৰে গান প্ৰতিদিনাখনে শিকায় আৰু ময়ো শিকি যাওঁ নতুন নতুন গানবোৰ। তাৰ অকণমান পৰিৱেশ আপোনালোকৰ মাজলৈ বুলি আগবঢ়ালোঁ। গান শিকি মেলিলোঁ, তাৰপাছত ছাৰো গ'লগৈ ঘৰলৈ। তাৰপাছত মই কি কৰিলোঁ আপোনালোকক দেখুৱাম বাৰু, ৰ'ব দেই। মই তাৰপাছত কৰিলোঁ মানে ইনষ্টাগ্ৰামত এটা মই ভিডিঅ' আগবঢ়াম বুলি ভাবিছিলোঁ, তাৰ কাৰণে মই এটা ৰিয়েল আকাৰে বনাবলৈ বুলি অকণমান আপোনালোকক দেখুৱাই দিম বাৰু। প্ৰথমতে গানৰ ভিডিঅ'টো দেখুৱাই লৈছোঁ, মানে ছাৰে কি শিকালে আজি আৰু কি নতুনকৈ শিকিলোঁ। আৰু মোৰ 23 তাৰিখে আচলতে এটা কম্পিটিশ্যন আছে, তাৰ কাৰণে ছাৰে গানবোৰ শিকাই আছে। মানে কিটো গান গালে ভাল হ'ব এতিয়া আপোনালোকৰ অলপ মই শ্বেয়াৰ নকৰোঁ বাৰু কি গাম, কিন্তু ছাৰৰ ওচৰত শিকি আছোঁ। তাৰপাছত ছাৰো গ'লগৈ। তাৰপাছত মই আচলতে এটা ৰীল বনাইছিলোঁ আৰু এই ৰীলটো আপোনালোকক অকণমানকৈ দেখাই দিছোঁ। আৰু যিসকলে মোৰ ইনষ্টাগ্ৰাম পেজটো চোৱা নাই এবাৰ চাব আৰু প্লিজ ফ'ল' কৰিব। প্ৰয়াসী জোনাক শৰ্মা, প্ৰয়াসী 83 বুলি আছে, তাতে গ'লে আপোনালোকে মোৰ ধুনীয়া ধুনীয়া ৰীলবোৰ চাবলৈ পাব। মই বনাওঁ কিছুমান ৰীল আৰু ভিডিঅ' আকাৰে মই দিবলৈ চেষ্টা কৰোঁ। আপোনালোকক কৈ দিছোঁ ব্লগৰ মাজতে। তেনেহ'লে পুনৰ আহিম অন্য এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ সকলো ভালে কুশলে